ইয়াতে প্ৰথমতে চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি ইয়াতে নহৰু আদা আৰু পিঁয়াজ পেষ্ট কৰি লৈছোঁ। এইখিনি পেষ্ট কৰি লোৱাৰ পিছত ইয়াতে গুড়া মছলা দিলোঁ, নিমখ, তাৰপিছত জলকীয়া গুড়ি, হালধি গুড়ি, তাৰপিছত আকৌ জিৰা গুড়ি, ধনিয়া গুড়ি এইখিনি অলপ দিলোঁ। দি কিনে এইটো আকৌ অলপমান ভালকৈ মিক্স কৰিব লাগিব। আৰু জলকীয়া গুড়ি, কেঁচা জলকীয়াও দিছোঁ আৰু অলপ জলকীয়া গুড়িও দিলোঁ। দি কিনে এইটো আকৌ ভালকৈ মিক্স কৰিব লাগিব। আৰু ইয়াতে মই উতলা গৰম পানীটো দিছোঁ। সেইটো দিলে তাৰমানে কেঁচা গুড়ি যিহেতু সেইকাৰণে অলপমান উতলা গৰম পানীটো দিলে অলপ পিঠাটো অলপ নৰম হ'ব। আৰু ইয়াতে মোৰ এই যে কেক টিনটো আছিল ইয়াতে দিছোঁ। এনেকৈ ভালকৈ মাখি লৈ কিনে ইয়াতে মই দিছোঁ। দি কিনে এইটো মই একদম অলপ তেল লগাই লৈছোঁ যাতে সোনকালে উঠি আহে। এইটো এনেকৈ ভালকৈ অলপ সমান কৰি দিলে হ'ব। মই আকৌ চামুচ দি কিনে অলপ সমান কৰিলোঁ। তথাপি বেছি সমানখিনি হোৱা নাই। আৰু এইটোৰ মাজত দি কিনে ভাবিছিলোঁ যে এইটো বাতিটো উঠাই দিম, কিন্তু বাতিটো নুঠিলে সেইকাৰণে ভাবিছোঁ একো নহয় থাকক, সেইটোৰ লগতে দি দিওঁ। সেইটো ভাপত দিলোঁ, ৰাইচ কুকাৰত দিছোঁ। এয়া হৈ গ'ল। বেছি মানে 15-20 মিনিটমান লাগিছে। মই টাইমটো ঠিক দেখা নাই, কিন্তু 20 মিনিট সেনেকুৱা লাগিছে। তাতকৈ অলপ বেছি লাগিল নেকি। এয়া হৈ গৈছে, পিছত চাইছোঁ। আৰু মই এনেকৈ কাটি লৈছোঁ। আৰু তাৰে অলপমান আটা ৰাখি কিনে চাইছে না, সেইফালে পিছফালে মই পিঠাবিলাক বনাই ৰাখিছোঁ। সেনেকৈ মুঠা পিঠাও অলপমান বনাইছোঁ। আৰু এনেকৈ মই কেকৰ নিচিনাকৈ সৰু সৰুকৈ টুকুৰাকৈ কাটি ভাজি লৈছোঁ। আৰু এইটো তেলত ভাজি কিনে এনেকৈ কৰি খাবলৈ বিৰাট টেষ্ট হয়, একদম মচমচীয়া হয়। আৰু ইফালে চাহ বনালোঁ। সেয়া চাহ দি কিনে খাবৰ কাৰণে বিৰাট টেষ্ট কিন্তু খাবচোন এবাৰমান বনাই কিনে। কেনে লাগিছে জনাবচোন।